আজি পবিত্ৰ শিৱৰাত্ৰি। আজি মই সেই ব্ৰত কৰিছোঁ পেটুকণাৰ ভালৰ কাৰণে, যাতে ভাল হওক আৰু সকলোৰে। সেইবাবে এতিয়া মন্দিৰলৈ যাবলৈ ওলাইছোঁ। ৰাতিপুৱা গৰম পানী অকণমান খালোঁ আৰু একো নাখাওঁ আৰু মগু কেইটামান তিয়াই থৈছোঁ, সেইকেইটাকে খাম আৰু দুপৰীয়া সময়ত বেছি ভোক লাগিলে। পেটুকণ একেলগে যাম বুলি কৈছিলে মোৰ লগত মন্দিৰলৈ। এতিয়ালৈকে দেখোন আহিয়ে পোৱাহি নাই। মই গা পা ধুই কাপোৰ কানি পিন্ধি ৰেডি হ'লোঁ। আমাৰ বিয়াখনো আহি আছে, ভালে ভালে বিয়াখন হৈ গ'লে হয়। তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আৰু শিৱ বাবাৰ ওচৰত আজি। ওলালানে যাবলৈ? মই আহিলোঁ। ওলাই আছোঁ, তুমিহে দেৰি কৰিছা। চাকি ধূপ এইবোৰ নানিলা দেখোন। মন্দিৰৰ ওচৰতে পাম নহয়, কিনি ল'ম ব'লা। শৰাই কাৰণে বস্তু আনিবলৈ কৈছিলোঁ নহয়, বুট মগু সেইবোৰ নানিলা নেকি? বুট মগু ফল মূল চব আনিছোঁ, সেইবোৰ সেই বাইকখনতে আছে। বাকী সেই ধূপ চাকি তেল সেইবোৰ মন্দিৰৰ ওচৰতে লৈ ল'ম। হ'ব তেন্তে, বাকী মই ঘৰত পকা কল এআখি থৈ দিছোঁ, এআখি লৈ যাব লাগিব। শিৱৰাত্ৰিতে বুলি মই ধুনীয়াকৈ সাঁচি থৈ দিছোঁ। কলখিনি ধুনীয়াকৈ পকি গ'ল আকৌ দেই। অঁ ভালেই হ'ব তেতিয়াহ'লে। হেৰি কি বুলি কয়, ব'লা এতিয়া যাওঁ, দেৰি হ'ব নহ'লে। ৰ'বা, নাৰিকল আনিলানে নাই? আনিছোঁ চব আনিছোঁ। গাখীৰো আনিছোঁ, তুমি হেৰি শিৱলিংগত ঢালিম বুলি কৈছিলা যে, গাখীৰো লৈ আহিছোঁ আধা লিটাৰমান। হ'ব তেন্তে ব'লা, মই সেই কলখিনি ভৰাই লওঁ ৰ'বা। ভৰাই লোৱা। মন্দিৰত চাকি বন্তি জ্বলাই আহিলোঁ, যেতিয়া পিছবেলাহে যাম আৰু প্ৰসাদ খাবলৈ আৰু ভূটা খাবলৈ। হেৰি মনটো বৰ ভাল লাগে পাই, একদম পবিত্ৰ লাগে শিৱ মন্দিৰৰ পৰা আহিলে। তাকে দেই, বহি থাকিয়ে ভাল লাগে, একদম মনটো পবিত্ৰ লাগে। মোলৈ ভূটা ৰাখিবলৈ কৈ থৈ আহিছোঁ মাকত বাইদেউ। মই ভূটা অকণমানহে খাম দেই, বেছিকৈ নাখাওঁ। যোৱা বেলিকা ভূটা খাই পেলাই মই হাঁহিছে বা কান্দিছে বা তাৰপিছত তেখেতে কৈছে বোলে হজম কৰিব নোৱাৰা যদি কেলৈ খাওঁ বোলে, সেই নোৱাৰা যদি নাখাবি বোলে, তেনেকুৱাখন কৰি আছহি বোলে আহি পেলাই। মই আকৌ 2 গিলাচ 3 গিলাচ মাৰি দিওঁ আৰু পিছত যি হ'ব দেখা যাব। মই যোৱা বেলিকা লাষ্টকণ খাইছিলোঁ, আকৌ লাষ্টকণত পূৰা মিহলি থাকেতো, সেইকাৰণে একদম মই তলকিবই নোৱাৰিলোঁ আৰু উদাই নিছোঁ গোটেইজনী। মই ওপৰকণ খাইছিলোঁ, সেইকাৰণে একো নহ'ল চাগে। অঁ আজি সেই মিঠৈ দুটামান দিবলৈ কৈছোঁ, খাম বাৰু। দিব প্ৰসাদৰ লগতে দিব। সেইকেইটা পেটুকণ আৰু বেঙি আহিছে হ'বলা মন্দিৰলৈ। মন্দিৰলৈ নে? অঁ মন্দিৰলৈ বুলি ওলাই আহিছোঁ। বস্তু পাতি চব আমাৰ বেঙা হাতত দি পঠিয়ালোঁ, সি বাইকখন লৈ গ'ল যে আমি এতিয়া খোজকাঢ়ি আহি আছোঁ আৰু। নাগে পেহীহঁত ইমান সোনকালে ঘূৰিলেই যে। আকৌ আহিমগৈ, চাকি বন্তি জ্বলাই থৈ আহিছোঁ। আকৌ বোলো সেই অকণমান দেৰি পিছত আহিমগৈ, প্ৰসাদ চসাদ তেতিয়া হ'ব। মানুহ চাগে ঢেৰ হৈছে ন মন্দিৰত? ঢেৰ হৈছে, আহি আছে গৈ আছে। হেৰি কি বুলি কয়, আমি শৰাইও দিছোঁ, পিছত আহিমগৈ বোলো। আমি ৰখিয়ে দিম আৰু, আমিও শৰাই দিছোঁ। বস্তুখিনি বেঙাই নিলে যে আগতীয়াকৈ আগবাঢ়ি দিবলৈ কৈছোঁ। আমি গ'লে হ'ব বাৰু, আমি আৰু একেবাৰে শৰাই ভগাৰ পিছতহে আহিম আৰু। যাহঁত নতুন জীৱনৰ আৰম্ভণি কৰিবলৈ আগবাঢ়িছ, সেৱা এটা কৰি ল'বি, যা। তাকেহে আমি যাওঁ, আপোনালোক আহিব। আমি যাম, যা। বেঙিয়ে যে হাত খোৱা ব্লাউজটো পিন্ধে, তাই বা বেলেগ ব্লাউজ এটা পিন্ধিব নাপালে ন বাৰু মন্দিৰলৈ আহিছে। মই এই কথাটো লক্ষ্য কৰিছোঁ। ইমান আৰু হেৰি বেছি মডাৰ্ণ দেখুৱালেও খং উঠে। হাত খোৱা ব্লাউজটো পিন্ধি আহিছে, বাউঠীকেইটা উলিয়াই বেয়া লাগে নহয়। বৰ ষ্টাইলিছ, কথা কোৱা নহয়, শুনিছা নাই তাই ভাগৰ? তাকেহে কৈছোঁ, একদম হেৰি পেটুকণক হাতৰ মুঠিত ৰাখিছে দেই। পেটুকণে একদম হেৰি তাই যি কয় সেইটোকে কৰে, একদম উঠ বুলিলে উঠে, বহ বুলিলে বহে একেবাৰে। পেটুকণৰ মাকক মই লগাইছিলোগৈ নহয়, বোলে সেই নহয় ছোৱালীজনী কিন্তু বৰ এটা বোলে ঠিক নাপাব নেকি, ঠিক নাই দেই বোলো, অকণমান বোলে সেই মদ গৰ্বী নিচিনা বোলো। তেতিয়া আকৌ কৈছে বোলে হেৰি নহয় বোলে ল'ৰাই ভাল পাইছে, এতিয়া আমিনো কি কৰিম বোলে, সেই সোনকালে বোলে বিয়াখন পাতিলোহে হোৱা বোৱাৰীজনী সেনেকৈ বুলিহে ক'লে আকৌ। হয়নে, সেইদে ক'লে নে? বোলে ল'ৰা ছোৱালীয়ে বোলে সি পচন্দ কৰিছে আৰু বোলে আমিনো কি কৰিম বোলে, সিহঁতিহে বোলে গোটেই জীৱনটো খাব বোলে, মই বোলে সেইবোৰ বেছি হেৰি নকওঁ আৰু বোলে, সেই আনক আৰু বোলে সেনেকৈ বুলিহে ক'লে। আনক দিয়ক, পিছত পাব নহয়, এপানী পাব এজনী। আমাৰনো কি বিয়াখন খাবলৈ পাম, নোৱাৰে সোমাবলৈ পাম, সেইটোহে লাগে আৰু। যাওঁ ব'ল। এইটো দেখোন টুটুমণি। নাগে বাইদেউ, খাব হ'ল নি বাৰু মন্দিৰত? নাই হোৱা, এইটো খাবলৈ পাই গ'লহি দেই চব। ভনীকণহঁত গ'লহি নি বাৰু? আৰু সেই পূৰ্ণ কাটি নাই অহা, তই প্ৰথম আহিছ, যা খাবলৈ নাপাবি, খাই শেষেই কৰিলে। কি খাই শেষেই কৰিলে নেকি? নাই কৰা, যা এতিয়া ভয়ে খাইছে খাই শেষ কৰিলে বুলি। দেৰি আছে, তই অকণ বহিবি, যা চাকি বন্তি কিবা আনিছ যদি জ্বলাই দিবি। নাই নহয়, ধূপ এডাল আনিছোঁ, সেইডালকে জ্বলাই দিম। হ'ব যা, ধূপডালকে জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবি, শিৱ বাবাৰ ওচৰত। মই যাওঁ দেই। মন্দিৰত ঘৰমূলি পাত দিব নাই বাৰু? শৰাই দিয়াবিলাককহে দিব, পাবি বাৰু, যা খুজিলে পাত নিদিয়াকৈ নাথাকে।
নাই নাই আমাৰ ইয়াত চবকে দিয়ে পাবি পাবি যা ঘৰ মলি পাত পাবি হ'ব তেনে আহিছোঁ তেনে নমো নমো যি শংকৰা ভোলেনাথ শংকৰা হে ত্ৰিলোকনাথ শম্ভু হে শিৱায় শংকৰা বহুত দুখ বহুত দুখ উৰি উৰি যোৱা নিচিনা লাগিছে যে অকণমান মিঠৈ সেই 5টাহে খাইছিলোঁ সেইকেইটাতে ইমান ধৰিলে নে মোক গোটেই সেই ঘৰটো ঘূৰি আছে যে আমাৰ ইমান ঘূৰিব লাগে নে ঘৰটো ক'ত আছিলি ইমান টাইম মইতো মন্দিৰৰ পৰা অথনিয়ে আহিলোঁ মই পেটু পানে বেঙি বাই দেখোন তিনজনী কি বকিছে কি খালি তাই গোটেই ঘৰটো ঘূৰি আছে যে লগতে তইও ঘূৰি আছ যে কথাটো কি মই ক'ত ঘূৰি আছো বহুত দুখ বহুত দুখ উৰি উৰি যোৱা নিচিনা লাগিছে যে অকণমান তই কি খালি মিঠৈ খালি নেকি বাৰু তই মিঠৈ বেছি খোৱা নাই 5টামান খাইছিলোঁ ঘোটা অকণমান খাইছিলোঁ লগতে হে ভগৱান 5টা মিঠৈ খাই আহিছে এইটোৰ লগতে ঘোটা হাঁহিছে বা কান্দিছে বা যেতিয়া ওলাইছ চাওকচোন কলিতে সি এইটোৱে সি কিবা মিঠৈ আৰু ঘোটা খাই আহিলে সেইবা হাঁহিছে বা কান্দিছে কৈছে বোলে বেঙি বাই তিনিজনী ঘৰটো হেনো ঘূৰি আছে সেইবোৰ কৈছে থলে থলে এইটোৱে মহাদেৱৰ প্ৰসাদ খালি হ'বলা খাই দিলোঁ এইফালে কলিতেও তিনিজনী এফালে বেঙি বায়ো তিনিজনী কি হ'ব এতিয়া কোনজনী আছে দেখিছে দেখিছে কি ধন বকিছে দেখিছে মুখত পানী অলপ ছটিয়াই দে ইয়াৰ এইটো হেৰি কাইলৈহে ঠিক হ'ব শুই দিব লাগে যা ভাত আছে যদি দে ভাত কিন্তু সৰহকৈ খাব 2 থালিমান ভাত বইল ভাতহে আছে দিনটো মই ব্ৰত কৰিছোঁ এতিয়া বইল ভাত কেইটামান বনাই থৈছোঁ নাখাওঁ মই বইল ভাত অকল খালি ভাত খিচিৰি এইজনী অকল সেইবোৰকে বনাই থাকে নাখালে নাই তাই ৰ গালি নিদিবি তাক ৰ শুনক হেৰি বেঙা যা যা ভাত 2টামান খাই বইল ভাতকে খাচোন আজি শিৱৰাতি একো নহয় খাই তুমি শুই থাকে যা মায়ে দিব যা পিছফালে পাকঘৰত বহি আছে তাই এইটোৰ ওপৰত যাচোন বা তোক থলে যাইব তোক উইলে থাকা খালে ই কেইটামান সৰহকৈ খালে ই 5টা খাই নাই 10টামান খাইছে বাৰু হয় দে অকণমান সময়ৰ কাৰণেহে অকলে আহিছিলোঁ ইয়াক অকলে এৰিবই নোৱাৰি ইফালে গ'লে সিফালে গ'লে কিবা এটা কৰিহে এৰিবই ঘৰটো কেলে ঘূৰি আছে হা আমাৰ সেই গোহালিটো কেলে ঘূৰি আছে চুপ একদম চুপ হা বেছি টাইম দেখাবি আকৌ জেগা ফুটি ফালে ফাটুৰাই পঠিয়াই দিম তাক গালি পাৰিবিচোন নহয় গাল দিবই লাগিব হজম কৰিব নোৱাৰা যদি খাইছিলি কেলে তাই এতিয়া দেখোন 4জনী হৈ গ'ল অথনি 3জনীহে আছিলে বেঙি বাই 4জনী হৈ গ'ল এতিয়া এতিয়া হাঁহিছে নে কান্দিছে এইটোৱে হাঁহিছেও কান্দিছেও হ'ব দে গালি পাৰিম থাক তই শুকে যা বেঙা যা বেছি হৈছে তোৰ অকণমান ডুগু 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 ডম্বৰু বজাই মহাদেৱে ডুগু 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 ডম্বৰু বজাই